অংশুমান গোস্বামী মাটি কিনা বেচাক লৈ ৰাজ্য চৰকাৰ তৰফৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো লোকেই মুছলমানক মাটি বিক্ৰী কৰিব নোৱাৰিব হিন্দু আৰু মুছলমানৰ মাটি বিক্ৰীৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে মুখ্যমন্ত্ৰী গৰাকীৰ অনুমোদন থাকিবই লাগিব আৰু বিশেষ সম্পদৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে অতি শীঘ্ৰে আইন প্ৰণয়ন কৰিব আৰু বিশেষ সম্পদৰ পৰা মাটি ৰক্ষা কৰিবলৈ এই বিশেষ সিদ্ধান্তৰ কথা ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মুহূৰ্তত এক বিগ ব্ৰেকিং আগবঢ়া বিচাৰিছো মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ অনুমোদন পালেহে মুছলমানৰ হাতত বিক্ৰী কৰিব পাৰিব হিন্দুৰ মাটি মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে হিন্দু মুছলমানৰ মাজত নহব মাটি কিনা বেচা মুখ্যমন্ত্ৰীৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাক লৈ বৃহৎ ঘোষণা আগবঢ়াইছে হিন্দু মুছলমানৰ মাজত মাটি মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো লোকেই বিক্ৰী কৰিব নোৱাৰিব বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কলাক্ষেত্ৰত এই বিশেষ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিশেষ সম্পদৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো আহিব ৰাজ্যত নতুন আইন কোনো লোকে বিশেষ সম্পদক মাটি নিজৰ ইচ্ছামতে বিক্ৰী কৰিব নোৱাৰিব অবিভক্ত গোৱালপাৰাত কোনেও বিশেষ সম্পদৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব এই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা বিশেষ সম্পদৰ কবলৰ পৰা মাটি ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ST, SC, OBCৰ হাতত সুৰক্ষিত থাকিব লাগিব অসমৰ মাটি খিলঞ্জীয়া লোকৰ হাততে অসমৰ মাটি সুৰক্ষিত হৈ থাকিব লাগিব থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাহিনীছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া অসমীয়া আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিৰ কিনা বেচাক লৈ বৃহৎ ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ অনুমোদন পালেহে মুছলমানৰ হাতত বিক্ৰী কৰিব পাৰিব মাটি হিন্দু মুছলমানৰ মাজত যদি মাটিৰ কিনা বেচা হয় তাত মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনে কোনো লোকে মুছলমানলৈ মাটিৰ বিক্ৰী কৰিব নোৱাৰিব মুছলমানৰ মাটি কিনিব নোৱাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বৃহৎ ঘোষণা আগবঢ়াইছে আজিৰ দিনটোত কলাক্ষেত্ৰত আয়োজিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াইছে আগন্তুক সময়ত বিশেষ সম্প্ৰদায়ৰ লোকৰ হাতৰ পৰা যাতে মাটি ৰক্ষা কৰিব পৰা যায় তাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰিব বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰৰ আইন আহিব আগন্তুক সময়ত অবিভক্ত গোৱালপাৰাত কোনো বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব যি বৰ্তমান অৱস্থাত অবিভক্ত গোৱালপাৰাত চলি আছে এনেধৰণৰ কাৰ্য এনেদৰে অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ST, SC, OBC লগতে অসমৰ খিলঞ্জীয়া লোকৰ হাতত মাটিৰ অধিকাৰ থাকিবই লাগিব খিলঞ্জীয়া লোকৰ বাদে কোনো লোকে অসমৰ মাটিৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব নোৱাৰিব থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাহিনীছে আৰু যাৰ ফলত নিজৰ মাটিতে খিলঞ্জীয়া লোকে এতিয়া সংখ্যালঘুত পৰিণত হ'ব লগা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী আজিৰ দিনটোত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত কি কথা মন্তব্য কৰিছে মাটি কিনা বেচাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কি মন্তব্য আগবঢ়াইছে পোনপটীয়াকৈ टीजर आपको दिखाएंगे जहाज पर दिखा है डायनासोर का कहर इस साल की ये मोस्ट एनिमेटेड होने वाली है जुरासिक वर्ल्ड सीजन 2 के टीजर ने दर्शकों के बीच भारी उत्साह पैदा कर दिया है और ये सिद्धांत লৈছে যে এজন হিন্দুৰ মাটি ইন্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন पहली झलक जहाज মন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড মন্তব্য আপোনালোক বিশেষ মন্তব্য কৰিছে মুছলমানৰ মাটি বা হিন্দুৰ মাটি মুছলমানক বিক্ৰী কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অনুমোদন লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ অনুমোদন অবিহনে আপুনি কোনো লোককে মুছলমানলৈ মাটি বিক্ৰী কৰিব নোৱাৰিব বা মুছলমানৰ মাটি আপুনি কিনিব নোৱাৰিব অসমৰ যিসমূহ ভূমি আছে সেই ভূমিৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কেতবোৰ বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে আহি পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিশেষ মন্তব্য আজিৰ দিনটোত কলাক্ষেত্ৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য আগবঢ়াইছে আগন্তুক সময়ত খিলঞ্জীয়া লোকৰ হাতত অসমৰ ভূমি যাতে সুৰক্ষিত অৱস্থাত থাকে তাৰে দুহাই দি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ গ্ৰহণ কৰিব চৰকাৰে অসমৰ ST, SC, OBC অৰ্থাৎ শিডিউল ট্ৰাইব যিসকল শিডিউল ট্ৰাইব আছে শিডিউল কাষ্ট আছে লগতে আদাৰ বেকৱাৰ্ড ক্লাছ অৰ্থাৎ
পিছপৰা যিসকল জাতি জনজাতি আছে সেইসকলৰ হাতত অসমৰ খিলঞ্জীয়া লোকৰ হাতত সুৰক্ষিত হৈ থাকিব লাগিব মাটি থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাহিনীছে নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হৈছে অসমীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী মন্তব্য আহি পৰিছে পোনপটীয়াভাৱে আৰু এনেদৰে আমি আগবঢ়া বিচাৰিছো আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অসমৰ যিসকল মহাপুৰুষ আছে সেই মহাপুৰুষৰ জন্মস্থান বৰদোৱা ঠিক তেনেদৰে বৰপেটা লগতে সত্ৰনগৰী মাজুলীত বৰ্তমান অৱস্থাত অখিলঞ্জীয়া অৰ্থাৎ বিশেষ সম্প্ৰদায়ৰ লোকে মাটি দখল কৰিছে আৰু এই মাটি পুনৰ অসমীয়াৰ হাতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে বৰদোৱা বৰপেটা আৰু পীঠস্থান সাংস্কৃতিক পীঠস্থান মাজুলীৰ মাটি খিলঞ্জীয়াৰ হাতলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত কি মন্তব্য আগবঢ়াইছে এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য পোনপটীয়াকৈ মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো ইণ্টাৰ ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে এনেদৰে আজিৰ দিনটোত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত মুছলমানৰ মাটি হিন্দুলৈ আৰু হিন্দুৰ মাটি মুছলমানলৈ কিনা বেচা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াই কৈছে যে মুছলমান আৰু হিন্দুৰ মাজত মাটি কিনা বেচাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে বাধা দিব নোৱাৰে কিন্তু মুছলমানৰ মাটি যদি হিন্দুৱে কিনিবলৈ হয় হিন্দুৰ মাটি যদি মুছলমানে কিনিবলৈ হয় সেই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী কাৰ্যালয় অৰ্থাৎ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে কোনো লোকেই
মাটি ক্ৰয় বিক্ৰয় কৰিব নোৱাৰিব বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰাৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে অতি শীঘ্ৰেই নতুন আইন আনিব খিলঞ্জীয়া লোকৰ হাততে সুৰক্ষিত হৈ থাকিব লাগিব অসমৰ ভূমি গুৰুত্বপূৰ্ণ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যত এটা কথা তেখেতে স্পষ্টকৈ কৈছে যে সাংস্কৃতিক পীঠস্থান মাজুলী ঠিক তেনেদৰে গুৰুজনাৰ জন্মস্থান বৰদোৱা আৰু বৰপেটা এইসমূহ ঠাইত থলুৱা লোকেহে মাটি কিনিব পাৰিব এইসমূহ ঠাই বৰ্তমান অৱস্থাত বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰিছে ইয়াত কোনো কাৰণতে বিশেষ সম্প্ৰদায়ৰ লোকৰ দবজপনি বা মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত তেওঁলোকক কোনো কাৰণতে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান নকৰে তাৰ পৰিৱৰ্তে অসমৰ খিলঞ্জীয়া লোকেহে ST SC OBC এইসকল লোকেহে অসমত এই বিশেষ ঠাইসমূহত মাটি কিনা বেচা কৰিব পাৰিব থলুৱা লোকেহে মাজুলী বৰদোৱা বৰপেটাত মাটি কিনা বেচা কৰিব পাৰিব বৰপেটা বৰদোৱা মাটি থলুৱা লোকেহে কিনিব পাৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক বিধানসভাত এই সন্দৰ্ভত নতুন আইন আহিব বুলি কোৱা হৈছে আৰু যেহেতু 22 আগষ্টৰ পৰা অনুষ্ঠিত হ'ব বিধানসভাৰ বিশেষ অধিৱেশন আৰু এই অধিৱেশনতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও প্ৰস্তাৱ আনিব আৰু যি প্ৰস্তাৱত চিলমোহৰ মাৰিব ৰাজ্য চৰকাৰে এনেদৰে বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা নহ'ব মাটি কিনা বেচা কৰিব নোৱাৰিব হিন্দু মুছলমানৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি অবিহনে আজিৰ দিনটোত অনুষ্ঠিত হোৱা ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত এই বিশেষ মন্তব্য কৰা পৰিলক্ষিত হৈছে বিস্ফোৰক অভিযোগ উত্থাপন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে বৰ্তমান অৱস্থাত অবিভক্ত গোৱালপাৰাত বিভিন্ন ঠাইত বহু বিশেষ সম্প্ৰদায়ৰ লোকে মাটি দখল কৰিছে আৰু অবিভক্ত গোৱালপাৰাত কোনেও এতিয়াৰ পৰা বিশেষ সম্প্ৰদায়ৰ লোকক মাটি বিক্ৰী কৰিব নোৱাৰিব বিশেষ সম্প্ৰদায়ৰ কবলৰ পৰা ৰক্ষা পাবলৈ এই পদক্ষেপ ল'ব চৰকাৰে ST শিডিউল ট্ৰাইব SC যিসকল শিডিউল কাষ্ট লগতে OBC আদাৰ বেকৱাৰ্ড ক্লাছ অন্যান্য পিছপৰা জাতিৰ হাততে সুৰক্ষিত হৈ থাকিব লাগিব অসমৰ মাটি থলুৱা লোকৰ মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি নিছে আৰু যাৰ ফলত নিজৰ মাটিতে সংখ্যালঘুত পৰিণত হৈছে খিলঞ্জীয়া অসমীয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মন্তব্য ৰাজহুৱাভাৱে আৰু এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে আজিৰ দিনটোত বিশুদ্ধাৰ প্ৰকাশ কৰাৰ পৰিলক্ষিত হৈছে আৰু বিশেষ সম্প্ৰদায়ৰ লোকে কোনো কাৰণতে অসমৰ মাজুলী হওক বৰপেটা হওক বা বৰদোৱা হওক এইসমূহ ঠাইত মাটি কিনা বেচা কৰিব নোৱাৰিব লগতে যদি হিন্দুৱে মুছলমানক মাটি বিক্ৰী কৰিব লগা হয় সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব আৰু হিন্দুৱেও মুছলমানৰ মাটি কিনাৰ ক্ষেত্ৰত কিন্তু অনুমতি ল'ব লাগিব এনেদৰে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আগবঢ়াইছো পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত ৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন হ'ব মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে ল্যান্ড সেল পাৰমিশন ল'ব পাৰিব ৰাজনৈতিকভাৱে আমি কিমান শক্তিশালী কি ডাঙৰ কথা নহয় ই অসমৰ এক অভিন্ন অংগ আছিল কোচ ৰাজবংশী সমাজখনৰ বাবে অবিভক্ত গোৱালপাৰা জিলাৰ এক বিশাল মহত্ব আছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাছি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো